হয়, আমাৰ একাডেমীৰ পৰা এই বৰ্ষত মুঠ 26 জন ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিলে আৰু আটাইকেইগৰাকী ছাত্ৰী উত্তীৰ্ণ হ'বৰ কাৰণে সক্ষম হৈছে। তাৰ ভিতৰত দুলুমণি ডেকাই 84.4 নম্বৰ লাভ কৰি চেণ্টাৰৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। দ্বিতীয় স্থানতো আমাৰ একাডেমীৰে ছাত্ৰ কুলপতি প্ৰধান আছে, গতিকে কুলপতিয়ে মুঠ 83.3% লাভ কৰিবলৈ সক্ষম হৈছে। আমি একাডেমীৰ তৰফৰ পৰা আটাইকেইগৰাকী ছাত্ৰ ছাত্ৰীকে অভিনন্দন জ্ঞাপন কৰিছোঁ। একাডেমী বাঙালীপাৰাত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বিদ্যাৰম্ভ অনুষ্ঠানৰ লগতে এইবছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল তেওঁলোকক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এখন সভা আহ্বান কৰা হৈছিলে। আৰু আমি আনন্দিত যে আমাৰ একেবাৰে নতুন একাডেমী এখন 2019 চনত এই একাডেমী প্ৰতিষ্ঠা হৈছিলে আৰু এই বৰ্ষত উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰায় 100% আমাৰ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিলে। যিখিনি ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিলে আটাইখিনি উত্তীৰ্ণ হৈছে, লগতে আমাৰ এই অঞ্চলটোলৈ ভাল ফলাফল লাভ কৰি এটা সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। গতিকে সেই ছাত্ৰ ছাত্ৰীখিনিক উৎসাহিত কৰাৰ উদ্দেশ্যে লগতে একাডেমীত অধ্যয়নৰত যিখিনি ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীখিনিক অলপ আগ্ৰহী বা উৎসাহিত কৰাৰ উদ্দেশ্যে সম্বৰ্ধনা অনুষ্ঠানটি আয়োজন কৰা হৈছিল। আৰু এই অনুষ্ঠানত কেইবাটাও ছাত্ৰ সংগঠনৰ প্ৰতিনিধি উপস্থিত থকাৰ লগতে ওচৰ পাজৰৰ বিশিষ্ট ব্যক্তি তথা একাদশ বৰ্ষৰ নতুন ছাত্ৰ ছাত্ৰীখিনি উপস্থিত আছিলে। গতিকে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীকে বিশেষকৈ একাদশ বৰ্ষৰ ছাত্ৰ ছাত্ৰীখিনিক একোটাকৈ গছপুলিৰে তেওঁলোকক আদৰি জনোৱা হৈছে। প্ৰজ্ঞাদ্বীপ একাডেমী স্কুলত যি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে তেখেতসকলৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ এই অঞ্চলৰ সুনাম কঢ়িয়াই আনিছে। তেওঁলোকে আজি সম্বৰ্ধনা অনুষ্ঠানত আমাক কেইবাটাও সংগঠনক ইয়াত আমন্ত্ৰিত অতিথি হিচাপে মাতি তেওঁলোকে আমাক আমন্ত্ৰিত হিচাপে মাতিছে। আৰু তেওঁলোকৰ এই স্কুলখনৰ আজি প্ৰগতিপ স্কুলখনৰ আজি আমি বিশেষকৈ আমি গুপদেবেলী আঞ্চলিক ABMC পৰিয়ালৰ পৰা তেখেতসকলক এই স্কুলৰ আমি ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আৰু যিখিনি ছাত্ৰ ছাত্ৰী আজি উত্তীৰ্ণ হৈ গ'ল তেখেতসকলৰ আমি ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। ধন্যবাদ। প্ৰগতিপ একাডেমী বাঙালীপাৰা আজি ছাত্ৰ ছাত্ৰীসকলৰ মাজত যথেষ্ট তাৰমানে আমাৰ পৰিৱৰ্তন আমি অহা দেখিছোঁ। ইয়াত শিক্ষয়িত্ৰীসকলে যথেষ্ট কষ্ট কৰি তেওঁলোকৰ জীৱনত শৈক্ষিক দিশত সাংঘাতিক ধৰণে আমি এটা পৰিৱৰ্তন অনা দেখিবলৈ পাইছোঁ। যি সময়ত তাৰমানে আমি মেট্ৰিকৰ পাৰ্চেণ্ট আৰু হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টৰ তুলনাত আমি বহুতখিনি আমি ডিফাৰেঞ্চ পাইছোঁ। আৰু অনাগত দিনবোৰত আমি ভাল ফলাফল আশা কৰি তেখেতসকলক আমি গুপদেবেলী আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।